2016 চনতো প্ৰধানমন্ত্ৰীয়ে অসমত আহি কৈছিলে যে এ ফৰ আসাম অৰ্থাৎ অসমক একদম উন্নত মানে অসম ভাৰতৰ নাম উঠিলে এ বুলি ক'লে মানুহে অসম বুলিয়ে ক'ব, এপল বুলি নকয় আৰু। সন্তান জন্ম দিওঁতেও আমাৰ মাতৃসকল মৃত্যুৰ ক্ষেত্ৰতহে আজিৰ দিনটো ভাৰতৰ ভিতৰত অসম 1 নম্বৰত আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে অনবৰতে কৈ থাকে যে ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য বা ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাজ্য কৰিম বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় আমি কৈ থকা শুনিবলৈ পাওঁ। গড় আয়ুসৰ ক্ষেত্ৰতো অসম ভাৰতৰ ভিতৰতে আটাইতকৈ কম গড় আয়ুস থকা ৰাজ্যখনৰ নাম হ'ল অসম। ইয়াৰ আগৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াইও কয় যে অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য কৰিম, কিন্তু কাৰ্যত অসম আজি ভাৰতৰ কেই নম্বৰ ৰাজ্য? আমি দেখো যে আজি যদি মই এটাকে চাওঁ, যদি আপোনাৰ ৰিজাৰ্ভ বেংকৰ ডকুমেণ্ট চাওঁ, আজি যদি বেলেগ বেলেগ ইউডাইছৰ ডকুমেণ্ট চাওঁ শিক্ষাৰ ক্ষেত্ৰত, যদি আমি SDGৰ ইণ্ডেক্স চাওঁ, তেতিয়াহ'লে দেখিবলৈ পাওঁ যে আজিৰ দিনটোত অসম ভাৰতৰ ভিতৰত 1 নম্বৰ হ'ল প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত। সন্তান জন্ম দিওঁতেও আমাৰ মাতৃসকল মৃত্যুৰ ক্ষেত্ৰতহে আজিৰ দিনটো ভাৰতৰ ভিতৰত অসম 1 নম্বৰত আছে। গড় আয়ুসৰ ক্ষেত্ৰতো অসম ভাৰতৰ ভিতৰতে আটাইতকৈ কম গড় আয়ুস থকা ৰাজ্যখনৰ নাম হ'ল অসম, 67 ইয়াৰ্ছ। আটাইতকৈ কম গড় আয়ুস কাৰ থাকে? যিবিলাক মানুহে ভালকৈ খাবলৈ নাপায়, যাৰ দৰিদ্ৰতাৰ পৰিমাণ বেছি, সেই ৰাজ্যৰ মানুহৰে আটাইতকৈ গড় আয়ুস কম থাকে, আৰু অসম ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ কম গড় আয়ুস থকা ৰাজ্য। নৱজাতকৰ মৃত্যুৰ ক্ষেত্ৰত, ইনফেণ্ট মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আজিও অসম ভাৰতবৰ্ষৰ ভিতৰত 3য়। দৰিদ্ৰতাৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমি 5ম। এইবিলাক হ'ল হেণ্ডবুক অফ ষ্টেটিষ্টিক অফ ইণ্ডিয়ান ষ্টেটছ। তাত এইবাৰৰ লেটেষ্ট যিটো ভাৰ্চন তাত আহিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই তথ্য আমাক দেখুৱাইছে যে আমি আজিৰ দিনটোত ভাৰতবৰ্ষত ইমান তলত অৱস্থান গ্ৰহণ কৰি আছোঁ। মাধ্যমিক পৰ্যায়ত ড্ৰপ আউট আধাতে স্কুল অৰাৰ ক্ষেত্ৰত আমি দেশৰ ভিতৰতে মাধ্যমিক স্কুলৰ ক্ষেত্ৰত আমি নাম্বাৰ 1, অথচ আটাইতকৈ দক্ষ বোলে শিক্ষামন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীজন আছিলে বুলি কয়। আটাইতকৈ বেছিকৈ ড্ৰপ আউটৰ ক্ষেত্ৰত মাধ্যমিক ক্ষেত্ৰত আজিৰ দিনটোতো আমি গোটেই দেশৰ ভিতৰতে 1 নম্বৰ। উচ্চ শিক্ষাত নামভৰ্তিৰ ক্ষেত্ৰতো আমি গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত উচ্চ শিক্ষাত নামভৰ্তিত আমি তলত, একেবাৰে নিম্ন স্থানত আমি আছোঁ। এই গোটেইবিলাক ইউডাইছ 2023-24 ৰিপৰ্টত এই কথা কোৱা হৈছে। সুস্বাস্থ্যৰ ক্ষেত্ৰত তলৰ পৰা আমি ভাল নাই নেকি? আমাৰ গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি তলৰ পৰা 4ৰ্থ স্থানত, লিংগ সমতাৰ ক্ষেত্ৰত আমি তলৰ পৰা 4ৰ্থ স্থানত, বহুমাত্ৰিক দৰিদ্ৰতাৰ ইণ্ডেক্সত আমি 6ষ্ঠ স্থানত তলৰ পৰা, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত শেষৰ পৰা 6ষ্ঠ স্থানত, আৰু জনমূৰি আয়ৰ ক্ষেত্ৰত এজন মানুহে এবছৰত কিমান আয় কৰে সেই ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰতে তলৰ পৰা 2 নম্বৰ। আৰু মাধ্যমিক বিদ্যালয়লৈ নোযোৱা শিক্ষাৰ্থীৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ শেহতীয়া ৰিপৰ্ট অনুসৰি আমি ভাৰতবৰ্ষৰ ভিতৰত 3য়। আমাৰ আটাইতকৈ বেছি প্ৰাথমিক বিদ্যালয়লৈ নোযোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা এটাও ভাল কাম নাই নেকি? গতিকে মই অধ্যক্ষ ডাঙৰীয়া, মই এইটো লে কৰি দিম যে ভাৰতবৰ্ষৰ আজিৰ দিনটোত আমি যি সময়ত কৈ আছো যে ভাৰতবৰ্ষৰ আমি 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছো, সেই সময়ত আমি কোন ক্ষেত্ৰত 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছো? হিন্দু মুছলমানৰ কাজিয়া লগোৱাৰ ক্ষেত্ৰত আমি 1 নম্বৰ হ'বলৈ গৈ আছো, আমি ভুৱা এনকাউণ্টাৰ কৰাৰ ক্ষেত্ৰত 1 নম্বৰ হ'বলৈ গৈ আছো, দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমি 1 নম্বৰ হ'বলৈ গৈ আছো। এটা ক্ষেত্ৰতো আমি 1 নম্বৰ হ'বলৈ, ভাল ক্ষেত্ৰত এটা ক্ষেত্ৰতো আমি 1 নম্বৰ হ'বৰ কাৰণে এতিয়ালৈকে যাব পৰা নাই। মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব খুজিছোঁ, অধ্যক্ষ মহোদয় মই জনাব খুজিছোঁ যে আজি ৰাজ্যপালৰ ভাষণত আজি আমি কি পাব লাগিছিলে? আমি ৰাজ্যপালৰ ভাষণত আজি শুনিবলৈ পাব লাগিছিলে যে চীনৰ যি নদীবান্ধ, সেই নদীবান্ধ বন্ধ কৰাৰ কাৰণে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতিব, এই কথা ইয়াত উল্লেখ থাকিব লাগিছিলে, কিন্তু এই কথা ইয়াত উল্লেখ নাই। বিটিআৰত এই অধিৱেশন আৰম্ভ কৰিছে, কিন্তু আমি তাত দেখিলোঁ যে উপেন্দ্ৰনাথ বৰ্মা, বডোচা উপেন্দ্ৰনাথ বৰ্মাৰ নাম তাত নাই। আমি দেখিলোঁ যে বিটিআৰত এই অধিৱেশন পাতিলে, কিন্তু বিটিআৰৰ সমস্যা সমাধান কৰাৰ কাৰণে ইয়াত কোনো ৰোড মেপ ৰাজ্যপালৰ ভাষণত নাই। আমি দেখিলোঁ যে বিটিআৰৰ কামবিলাক একেবাৰে হোৱা নাই। আমি দেখিছোঁ আজি 2টা প্ৰশ্নৰ উত্তৰত মোক কৈছে যে অসমৰ আজিৰ দিনটোত অসমৰ যদি আমি চাওঁ পাব্লিক এডুকেশ্যনটো এই চৰকাৰৰ দিনত কেনেকৈ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। অধ্যক্ষ মহোদয়, আজিৰ দিনটোত অসমত আজিৰ দিনটোতো এজনো শিক্ষক নথকা স্কুল আছে অসমত 3খন। আজিৰ দিনটোতো অসমত এজন শিক্ষক থকা স্কুল আছে 2295খন, আৰু আজিৰ দিনটোতো অসমত 12,112খন স্কুলতহে
পৃথক পৃথক LP স্কুলতে পৃথক পৃথক কোঠা আছে 21,921খন স্কুলত এতিয়ালৈকে you. পৃথক Time is over. পৃথক নাই স্থায়ী শিক্ষক নাই স্থায়ী প্ৰধান শিক্ষক নাই অধ্যক্ষ মহোদয় আমি দেখিছো যে উপযুক্ত পৰিমাণৰ হ'ব, শিক্ষক হৈছে। থকা স্কুলৰ সংখ্যা অসমত চেয়াৰমেন আলী। 30,404খন অধ্যক্ষ মহোদয় আমি দেখিবলৈ পাইছো হ'ব, যে এইবাৰ honorable- আজি honorable তথ্য member। আজি অসমত হৈছে। এফালৰ পৰা চৰকাৰী স্কুলবিলাক বন্ধ হৈ হৈছে, গৈছে আপুনি দি দিব অসমৰ পাৰে। চৰকাৰী শিক্ষা ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে হ'ব, please। আজিৰ দিনটোত অসমৰ চৰকাৰী স্কুল Please। 2016 চনত